নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছ ফৰ ক্লাছ 9লৈ তোমালোক সকলোকে স্বাগতম জনাই মই সুস্বপ্নাই আজি তোমালোকৰ জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই পাঠটিৰ দ্বিতীয় খণ্ডটি লৈ আহিছোঁ। ইতিমধ্যে আমি প্ৰথম খণ্ডটি পঢ়িছোঁ আৰু প্ৰথম খণ্ডটিৰ যি মূল বিষয় সেইখিনি আমি চাইছিলোঁ। এতিয়া আমি আহিছোঁ আজি দ্বিতীয় খণ্ডটিলৈ। দ্বিতীয় খণ্ডটিলৈ যোৱাৰ আগতে মই তোমালোকৰ প্ৰথম খণ্ডৰ শেষত ক'ত এৰিছিলোঁ তাৰ অকণমান মনত পেলাই দিছোঁ। আমি পঢ়িছিলোঁ প্ৰথম খণ্ডটোত ডাইনী কথা, যে অন্ধবিশ্বাসৰ ফলত কেনেকৈ এখন সমাজত কোনো মানুহক ডাইনী সজাই কেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হয়, কেনেকৈ অপ্ৰীতিকৰ ঘটনাৰ সমাজত সৃষ্টি হয়, সেই কথাখিনি আমি কালি আলোচনা কৰিছিলোঁ। এতিয়া তোমালোকে চাবা, আমি আমাৰ সমাজত প্ৰায়ে দেখোঁ কিছুমান লোকক যাক আমি কোৱা হওঁ যে আই লম্ভিছে গাত বা শিৱ লম্ভিছে, তোমালোকে নিশ্চয় শুনিছা। তেতিয়া আমি কি কৰোঁ, উৰা বাতৰিবিলাক আমি অ'ৰ ত'ৰ পৰা শুনো যে অমুক জেগাটোত এগৰাকী মানুহৰ গাত আই লাগিছে, তেওঁ যি কয় চব মিলি যায়। তেতিয়া আমি যদিও আমি শিক্ষিত, আমি ঢাপলি মেলোঁ নে নেমেলোঁ? নিশ্চয় যাওঁ। কিয় যাওঁ? আমাৰ জীৱনটোৰ প্ৰতি কিছুমান আশা আছে, কিছুমান মোহ আছে, যাতে সেইবিলাক সকলো পূৰণ হওক। সেই আইনো আমাৰ বিষয়ে কি কয় সেইখিনি আমাৰ জানিবলৈ মন যায়। ঠিক এইবোৰ কাৰণতে আমিও অন্ধবিশ্বাসী হওঁ। এতিয়া তোমালোকে চাবা যে আমি যে ইমান দূৰৰ পৰা গৈ সেই আইগৰাকীক বা সেই শিৱলম্ভা মানুহজনৰ ওচৰলৈ বা মানুহগৰাকীৰ ওচৰলৈ আমি যাওঁ, তেওঁ হেনো হাত থৈ দিলে মনৰ সমস্ত আশা পূৰণ হৈ যায়। গতিকে আমি কিমান আশা লৈ তেখেতৰ ওচৰলৈ যাওঁ। গতিকে তেওঁৰ মূৰত আমাৰ হাত থ'ব, তেওঁৰ ওচৰত থকা পানীৰ পাত্ৰটোৰ পৰা আমি সেই লেতেৰা পানীখিনিও একদম পূৰা অমৃতৰ নিচিনা বুলি ভাবি আমি খাই দিওঁ, নহয় জানো? এয়া কিহৰ কাৰণে কৰোঁ বাৰু? আমি আমাৰ যিবিলাক আমাৰ আশা, যিবিলাক মোহ, যিবিলাক আমাৰ জীৱনটোৰ প্ৰতি যিটো হাবিয়া, সেইখিনি যাতে সকলো পূৰণ হওক, আমিয়ে যাতে সকলোখিনি পাওঁ, এই কথাবিলাক ভাবি আমি সেই অন্ধবিশ্বাসত ডুব যাওঁ। তাৰপিছত আৰু এটা জ্বলন্ত সমস্যা আমাৰ সমাজত দেখিবলৈ পোৱা যায়, সোপাধৰা। সোপাধৰা তোমালোকে নিশ্চয় শুনিছা, ঘৰতো কয় বা ওচৰ চুবুৰীয়া মানুহৰ মাজতো এইটো বিশেষভাৱে প্ৰচলিত। সৰু সৰু ল'ৰা ছোৱালী যেতিয়া গৰমৰ দিনতেই হওক বা বাহিৰত ওলাই থাকে, তেতিয়া কয় যে সোপাধৰা আহি লৈ যাব। এই সোপাধৰা কিনো? আমি আমাৰ নিচিনা মানুহখিনি সোপাধৰা সজাওঁ নে নসজাওঁ? কিছুমান মানুহক, তোমালোকে যিবিলাক মানুহ শাৰীৰিকভাৱে সক্ষম, সেই মানুহসকলক আমি কেতিয়াও, যিটো আমাৰ অঞ্চলত চিনাকি নহয়, দূৰৰ পৰা আহিছে বা তেওঁ কিবা এটা কাৰণত ইয়াত আহিবলগীয়া হ'ল, যেতিয়া মানুহজনৰ দেহা বয়বৰ লগত আমাৰ চিনাকি নাই, মানুহজনক আমি দেখা নাই, তেতিয়া আমি মানুহজনক কি কৰোঁ? সোপাধৰা সাজোঁ। আৰু সোপাধৰা সজাৰ পিছত যদি সিজনক কোনোবাই ধৰে, তেতিয়াহ'লে তেওঁ এটা সমাজত এতিয়া কি হয়, অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'ব পাৰে, তেওঁক মাৰধৰো কৰিব পাৰে। এইবিলাক হৈছে আমাৰ সমাজৰ অন্ধবিশ্বাস। আৰু এই অন্ধবিশ্বাসসমূহ আমি নিৰ্মূল কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আমি আহিছোঁ এই ইমান সময় যে আমি তোমালোকৰ ক'লোঁ অন্ধবিশ্বাস, কুসংস্কাৰ, উৰা বাতৰি, এইবিলাকৰনো কাৰণ কি? এতিয়াতো আমাৰ জানিবলৈ মন যায়, এইবিলাকৰ কি কাৰণত আমি অন্ধবিশ্বাসী হৈছোঁ, কি কাৰণ? এতিয়া চাবা, তোমালোকে যদি কিতাপত পঢ়া তেতিয়া দেখিবা যে প্ৰথম কাৰণটো দিছে যে অধ্যয়ন বিমুখিতা। এতিয়া চাবা, আমাৰ 73.18% লোকেই সাক্ষৰতাৰ হাৰ বুলি কৈছে। ইয়াৰে 78.81% পুৰুষৰ আৰু মহিলাৰ হৈছে 67.27%। এতিয়া আমিতো আনুষ্ঠানিক শিক্ষাৰে ইমানখিনি শিক্ষিত, ইয়াৰ আনুষ্ঠানিক শিক্ষাৰ হাৰ, সাক্ষৰতাৰ হাৰ ইমান শিক্ষিত হোৱাৰ পিছতো আজি সমাজত এনেকুৱা কিছুমান ঘটনাৰ কিয় সৃষ্টি হৈছে? তোমালোকে এটা কথা মন কৰিছানে? আজিৰ পৰা বহু বছৰৰ আগতে যদিও আনুষ্ঠানিক শিক্ষাৰ প্ৰভাৱ এতিয়াৰ সমান নাছিলে, তেতিয়াও কিন্তু সমাজৰ কিছুমান লোক আধুনিক চিন্তাৰে উদ্বুদ্ধ, তেওঁলোক আধুনিক চিন্তাৰে মানুহ, তেওঁলোকৰ চিন্তাধাৰা বহুত উন্নত মানৰ আছিলে, কিন্তু তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা সিমান নাছিলে। এইটো কাৰণ কি বাৰু? তেওঁলোকে কিন্তু সমাজত এই বেয়া কামবিলাক হওক কিবা এটা বিৰোধিতা কৰিছিলে বা বিৰোধিতা কৰিব বিচাৰিছিল, আৰু সমাজলৈ খুব সুন্দৰ সুন্দৰ বাৰ্তা কিছুমানো প্ৰেৰণ কৰিছিলে, কিন্তু তেওঁলোকৰ কিন্তু আনুষ্ঠানিক শিক্ষা নাছিলে। কিন্তু আজিৰ সমাজত আনুষ্ঠানিক শিক্ষাটো কিন্তু আমাৰ সকলোৰে আছে, প্ৰায়খিনিৰে আছে, কিন্তু আজি জানো আমাৰ এই অন্ধবিশ্বাসসমূহ নাইকিয়া কৰিব আমি পাৰিছোঁ?
নাশ কৰিব পাৰিছোঁ জানো মানুহৰ মনৰ পৰা এই ভ্ৰান্ত বিশ্বাস বা ধাৰণাসমূহক? কিয় পৰা নাই? কিন্তু আমি আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেই নহ'ব, আমি অধ্যয়নমুখী হ'ব লাগিব। শিক্ষা অধ্যয়ন কৰা, কোনো এটা বিষয় অধ্যয়ন কৰা আৰু ওপৰা ওপৰিকৈ পঢ়ি কিবা এটা বস্তু আমি এখন চাৰ্টিফিকেট লোৱা, মাজত পাৰ্থক্য আছে। তোমালোকে চাবাচোন, এতিয়া পৰীক্ষাত তোমালোকে কিবা এটা বস্তু মুখস্থ কৰি লিখি থৈ অহা আৰু কিবা এটা বিষয় তোমালোকে খুব অধ্যয়ন কৰিছা, সেই বিষয়টোৰ পৰা তোমালোকে যিমানখিনি কথা শিকিবা, এনেই মুখস্থ কৰি লিখি থৈ অহা বস্তু এটাৰ পৰা সিমানখিনি তোমালোকে নিশিকা। সেইকাৰণে আমি এটা কাম কৰিব লাগে, আমি মানুহ অধ্যয়নমুখী হ'ব লাগে। অধ্যয়ন বিমুখিতা অন্ধবিশ্বাসৰ মূল কাৰণ। সেইকাৰণে আমি অধ্যয়নমুখী যদি হওঁ, আমি অকল আনুষ্ঠানিক শিক্ষাৰ ওপৰতে বিশ্বাস নকৰি আমি আনুষ্ঠানিক শিক্ষাৰ উপৰিও আমি যদি অধ্যয়ন কৰোঁ কিছুমান ভাল ভাল কিতাপ, ভাল ভাল গ্ৰন্থ, তেতিয়া ভাল ভাল মনীষীৰ কথা, তেতিয়া আমাৰ কি হ'ব? আমাৰ মনবিলাক ভাল হ'ব আৰু তেতিয়া আমি সমাজত এইবিলাক বাধাক আমি বান্ধ দিব পাৰিম, ভেটা দিব পাৰিম। তোমালোকে চাবা, শংকৰদেৱেও মানৱতাবোধৰ মূল্য দি থৈ গৈছিলে। গতিকে এইসকল মনীষী তেতিয়াই আমাক কিমান ধুনীয়া ধুনীয়া আদৰ্শ দি থৈ গৈছিলে। আমি সেই আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰিলে এই অন্ধবিশ্বাসৰ দৰে যিবিলাক কুপ্ৰথা সেইবিলাক আমি নাশ কৰিব পাৰিম। এতিয়া আমি আহিছোঁ দ্বিতীয়টো কাৰণলৈ। এতিয়া দ্বিতীয়টো কাৰণ কি বুলি কৈছে? যিকোনো কথা বা ঘটনাৰ বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ। প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত ঘটা ঘটনাবোৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চাই কাৰণে অন্ধবিশ্বাস গা কৰি উঠিছে। এতিয়া আমাৰ চাবাচোন, যিবিলাক ঘটনাই নহওক আমি পজিটিভলি নলওঁ, আমি নেগেটিভলি লওঁ। চব বস্তুৱে আমি নেতিবাচক দৃষ্টিভংগীৰে চাওঁ, যাৰ কাৰণে এই অন্ধবিশ্বাসসমূহ গা কৰি উঠিছে। এতিয়া চাবা, তৃতীয় কাৰণটো কি বুলি কৈছে? যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে, দেখা গৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থসিদ্ধিৰ বাবে দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম কাজ তেওঁৰ অনুগামীসকলেও অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। এতিয়া কি হৈছে? মানুহে কিছুমান কাম, কিছুমান স্বাৰ্থসিদ্ধিৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু স্বাৰ্থ সিদ্ধিৰ বাবে মানুহে বেয়া কাম কৰে, নেতিবাচক কাম কৰে, যিটো কৰিব নালাগে। আৰু সেই এজন যদি নেতাই বা তেনেকুৱা এজন যদি লিডাৰশ্বিপ থকা মানুহে সেই তেনেকুৱা কাম কৰে, তেতিয়া তেওঁৰ তলৰ যিখিনি অনুগামী তেওঁলোকেও সেই আদৰ্শৰেই অনুপ্ৰাণিত হ'ব। সেইকাৰণে আমি সদায় ভালটো দেখুৱাব লাগে, যাতে মোক অনুকৰণ কৰি মোৰ পিছত থকা সকলো ভাল কাম কৰে। সেইকাৰণে তোমালোকক ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই কথাষাৰ কিতাপত ভালদৰে এই পাঠটো যে দিয়াৰ কাৰণটোৱে সেইটো, যে তোমালোকে সদায় ভাল কাম কৰিবা। তোমালোকক দেখি তোমালোকৰ পিছত থকা যিসকল আছে তেওঁলোকেও সদায় তোমালোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব। এতিয়া চাবা চতুৰ্থ কাৰণ, শিক্ষাৰ এক অন্যতম অংগ হৈছে ভ্ৰমণ। এতিয়া ভ্ৰমণৰ পৰা আমি বহুত কথা নিশিকোঁ জানো? এতিয়া তুমি যদি ঘৰৰ ভিতৰত সোমাই থাকা, ঘৰৰ ভিতৰত তুমি কিমান কথা শিকিবা? কিন্তু তুমি ভ্ৰমণ কৰিলে 2-4খন ঠাই দেখিবা, 2-4জন মানুহক লগ পাবা, তেওঁৰ মনৰ ভাৱ বুজি পাবা, সেই অঞ্চলৰ বিষয়ে জানিবা, তেতিয়া তোমাৰ মনৰ পৰিসৰটো বৃদ্ধি পাব আৰু তেতিয়া তুমি সেই বেয়া কাম কৰিবলৈ তোমাৰ মনে কেতিয়াও নক'ব। সেইকাৰণে যিমান অধ্যয়ন কৰা হয়, অধ্যয়নৰ পৰা ভ্ৰমণ কৰা হয়, ভ্ৰমণৰ পৰা মানুহে বহুত কথা শিকে। সেইকাৰণে সুবিধা পালে মানুহে ভ্ৰমণ কৰিব লাগে। আৰু পঞ্চম কাৰণটো হৈছে স্বাৰ্থ পূৰণৰ বাবে কিছুমান অসৎ প্ৰবৃত্তিৰ লোকে কেতিয়াবা সমাজত অন্ধবিশ্বাস বিয়পাই দিয়ে। এতিয়া কিছুমান মানুহে কি কৰে, নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেও সমাজত অন্ধবিশ্বাসৰ বিয়পাই দিয়ে। সৰু সৰু স্বাৰ্থৰ বাবে মানুহে কিছুমান সমাজত এনেকুৱা কিছুমান উৰা বাতৰি উলিয়াই দিব, যিটো শিক্ষিত মানুহেও মানি ল'বলৈ বাধ্য হয়। এইটো এটা চক্ৰান্ত। এই চক্ৰান্তত যদি আমি বলি হওঁ, তেতিয়াহ'লে আমাৰ শিক্ষাৰ কোনো মূল্য নাথাকিব। সেইকাৰণে আমি আমাৰ শিক্ষাক মূল্য দিব পাৰিব লাগিব। আমি শুদ্ধ কোনটো, ভুল কোনটো আমি বিচাৰ কৰিব পৰা আমাৰ ক্ষমতা লাগিব। তেতিয়াহে আমি জানিম যে কোনটো উৰা বাতৰি, কোনটো অন্ধবিশ্বাস, কোনখিনি কি, আমি যাতে সেইখিনি পোহৰলৈ আনিব পাৰোঁ। ষষ্ঠ কাৰণটো হৈছে, আৰু এটা প্ৰৱণতা আছে আমাৰ মাজত, কষ্ট নকৰাকৈ কম আলাসতে আমাক সকলো লাগে। এটা সঁচা, এইটো কথা একদম সঁচা। কিয়নো চাবাচোন, আমি যি বস্তুৱেই নহওক আমি কষ্ট নকৰাকৈ পালে ভাল পাওঁ, হয়নে? এতিয়া আমি আজি পঢ়িছোঁ, এতিয়া আমাক চাকৰি এটা লাগে।
ছাপ'জ সৰু কথা এটা কৈছোঁ, সৰু উদাহৰণ এটা দিছোঁ, আমাক এতিয়া সকলোকে আমাক চাকৰি এটা লাগে নে নালাগে? এতিয়া চাকৰিটো পাবলৈ আমাক কষ্ট কৰিব নোৱাৰোঁ, পঢ়িব লাগিব, পৰীক্ষা দিব লাগিব, আকৌ বেলেগকৈ সাক্ষাৎকাৰ হ'ব, এইখিনি কৰিবলৈ আমাৰ ধৈৰ্য নাই। এইখিনি নকৰাকৈ যদি আমি ওপৰা ওপৰিকৈ এটা চাকৰি পাওঁ, আমি নথৈ আনন্দিত, নহয় জানো? কিন্তু তোমালোকে চাবা, এইটো বাৰু মই এটা সৰু উদাহৰণ দিছোঁ, মানুহে ধন সম্পত্তিৰ লগতো কষ্ট নকৰাকৈ পাবলৈ ভাল পায় সকলো বস্তুৱেই, কিন্তু এই মানসিকতাটো মানুহৰ বেয়া। আৰু যেতিয়া মানুহে এই মানসিকতাটো সকলো বস্তুৱেই পাব বিচাৰে বিনা কষ্টত, তেতিয়া কিন্তু মানুহ বেছি অন্ধবিশ্বাসী হয়। জানিছা, এইটো কৰিলে মই এইটো পাম ফল, তেওঁৰ ওচৰত সেই মানুহজনৰ গাত কিবা এটা ঐশ্বৰিক গুণ আছে, তেওঁৰ ওচৰত গৈ পেলাই যদি মই অমুক বস্তুখিনি তেওঁক দান কৰোঁ বা তেওঁক যদি সেৱা ধৰোঁ, এইটো বস্তু মই পাম, হয়নে? এই বস্তুবিলাক মানুহৰ মনৰ পৰা আঁতৰ কৰিব লাগিব। শিক্ষিত মানুহ, আমি এখন সমাজত আমি বাস কৰোঁ, আমি শিক্ষিত মানুহ হিচাপে আমি স্বীকৃতি পাব লাগিব। গতিকে আমি এই কামবিলাকৰ পৰা আঁতৰি থাকিম। আমি যিমান পাইছোঁ সিমানতে আমি সন্তুষ্ট হ'ব লাগে, বেছি আশা কৰিব নালাগে। বেছি আশা কৰিবলৈ গৈ থাকোঁতে আমি অন্ধবিশ্বাসী হৈ গৈ থাকিম। এতিয়া সপ্তম কাৰণটো কি বুলি কৈছে? মূল কথাটো হ'ল মনোবৃত্তি। অন্ধবিশ্বাস কুসংস্কাৰক গৰাহত নকৰিবৰ বাবে লাগিব এটা যুক্তিবাদী মন, লাগিব বিজ্ঞান মনস্কতা। এতিয়া আমাৰ এটা যুক্তিবাদী মন লাগিব, প্ৰতিটো কথাতে আমি জানিব লাগিব যে কোনটো শুদ্ধ কোনটো ভুল, আৰু নিখুঁতভাৱে যদি আমি ভাবিব পাৰোঁ যে এই বস্তুটোত এই কথাটো যে ক'লে এই কথাটোৰ প্ৰকৃত অৰ্থটো কোনটো, হয়নে? গোটেই বিষয়খিনি আমি তন্নকৈ যদি চাবলৈ যাওঁ, তেতিয়াই আমি যুক্তিবাদী হৈ পৰিম, আৰু যুক্তিবাদী মানুহ কেতিয়াও অন্ধবিশ্বাসী হ'ব নোৱাৰে। এতিয়া তোমালোকে নিয়ন্ত্ৰণ ব্যৱস্থাটো কৈছে যে আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ এই অন্ধবিশ্বাস কুসংস্কাৰ। সমাজত সজাগতা সভা পাতি পেলাই আমি ইয়াত অন্ধবিশ্বাস আঁতৰ কৰাৰ কথা কৈছে। সজাগতা মানে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি সজাগ কৰিবলৈ কোৱা হোৱা নাই। ইয়াত কৈছে যে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰিলে। এতিয়া তোমালোকৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰিছে, গতিকে তোমালোকৰ ফালৰ পৰা সমাজত এটা বাৰ্তা যাব, তোমালোক ছাত্ৰ ছাত্ৰীসকল সমাজৰ ধৰণেশ্বৰী, গতিকে তোমালোকে সমাজলৈ এটা ধুনীয়া বাৰ্তা দিব পাৰা। সেইকাৰণে লেখকে ইয়াত পাঠটো তোমালোকক ইয়াত অন্তৰ্ভুক্ত কৰাইছে। গতিকে তোমালোকে চাবা, তোমালোকৰ সমাজৰ যিটো বাৰ্তা হিচাপে তোমালোকৰ বাৰ্তা বাহক হিচাপে তোমালোকক ৰখা হৈছে। গতিকে এই পাঠ্যক্ৰমত এই বিষয়টো আনিব পাৰে। তাৰোপৰি বিভিন্ন মহাবিদ্যালয় ওপৰ মহলত আমি ৰচনা প্ৰতিযোগিতা পাতি সজাগ কৰিব পাৰোঁ। এনেদৰে বিভিন্ন ধৰণৰ আমি সজাগতা অনুষ্ঠান পালন কৰিব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, মই ভাবিছোঁ আজি পাঠটো তোমালোকৰ দ্বিতীয় খণ্ডটো ইমানতে শেষ হৈছে। গতিকে আমি আশা কৰিছোঁ পাঠটোত থকা যিখিনি শব্দ অৰ্থ হওক বা মই প্ৰশ্ন তোমালোকৰ লগত আলোচনাও কৰিছোঁ, শব্দ অৰ্থখিনিয়ে হওক বা লেখকৰ পৰিচয় তোমালোকে খুব ভালদৰে পঢ়িবা, যাতে তোমালোকৰ বুজাত সুবিধা হয়। আৰু বিশেষ দীঘল নকৰোঁ, পিছৰ ক্লাছত লগ পোৱাৰ আশাৰে ধন্যবাদ।